ওকে তো আমি আগবাঢ়িছো আজি উন্নত ভিডিঅ'লৈ ৰাইট তো ইয়াৰ আগতে এই প্লেলিষ্টত মই এতিয়ালৈকে বিভিন্ন ধৰণৰ ভিডিঅ' আলোচনা কৰিছিলোঁ বিভিন্ন ধৰণৰ কনচেপ্ট আলোচনা কৰিছোঁ ৰাইট MS Wordৰ যিখিনি ইম্পৰ্টেণ্ট আছিলে গোটেইখিনি মই আলোচনা কৰি লৈছোঁ ৰাইট মই এটা কাম কৰিছোঁ মই স্ক্ৰীন ৰেকৰ্ডাৰটো অন কৰি লৈছোঁ এতিয়া মই এটা কাম কৰিছোঁ চিলেবাছটো লৈ আহিছোঁ এই যেটো সিলেবাস আছিলে ক্যাটাগরি 1 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট হয় যিখিনি ইম্পৰ্টেন্ট গোটেইখিনি মই আলোচনা কৰিছো না কৰা নাই আৰে কৰিছো তোমালোকে চোৱা নাই হেগুটিয়া কৈছা কৰা নাই আগৰ ভিডিঅ' বিলাক চাবা মোৰ প্লেলিষ্ট দিয়া আছে অলৰেডি ওপৰত আই বটন দেখা পাইছা তাত ক্লিক কৰিলে আহি যাব ঠিক আছে মই আগতে MS Wordৰ যিখিনি ইম্পৰ্টেন্ট গোটেইখিনি মই বেসিকৰ পৰা তাত ডিসকাস কৰি থৈছো আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম MS Excelৰ যিখিনি ইম্পৰ্টেন্ট গোটেইখিনি কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম ইয়াতে টপিক বিলাক ইয়াতে এনেকুৱা কৈ আছে বহুত তাৰ পিছত আছে মই ইয়াতে সিম্পলিফাই কৰি ইয়াতে থৈ দিছো যে MS Excelৰ ওপৰত যিখিনি মই আলোচনা কৰিম ইয়াতে এনেকুৱা কৈ আছে ঠিক আছে ভিডিঅ'টো মই ডাইৰেক্ট স্ক্ৰীনলৈকে আইছো এতিয়া তো স্ক্ৰীনতে আছে বাৰু মই ডাইৰেক্ট স্টাৰ্ট কৰি লৈছো যে MS Excelৰ যিখিনি বেসিক আছে হায়াৰ সেকেন্ডাৰী লেভেলত যিখিনি ইম্পৰ্টেন্ট গোটেইখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিছো যিমানখিনি মোৰ ফালৰ পৰা পাৰো তোমালোকে জাস্ট ভিডিঅ'টো ধৈৰ্য কৰে কন্টিনিউ কৰা আৰু মই বিশ্বাস এটা দিছো তোমালোকে গোটেইখিনি বস্তু বুজি পাবা আৰু যদি বুজি নপোৱা কমেন্ট সেকশনত জনাবা যে বুজি নাপালো বুজি পালেও জনাবা যে বুজি পালো নাও এতিয়া মই এটা কাম কৰিছো আগৰ ভিডিঅ' বিলাকটো চাবাই হেতু মই কৈ থলো আগতে এতিয়া কি কৰিছো MS Excelৰ যিখিনি আছে যে বেসিক ফাংশনালিটিজ প্ৰথমতে আমি বেসিক ফাংশনালিটিজ কিনি বুজি লও ইন্টাৰফেস ওয়ার্কবুক ওয়ার্কশীট rows and columns enter data save file এই গোটেইখিনি বুজি লও প্ৰথমতে আমি বুজো এক্সেলটো ওপেন কেনে কৰো এক্সেল ওপেন কৰাৰ কাৰণে মই এটা কাম কৰিছো মাউস হাইলাইটাৰটো ইয়াৰ পৰা অন কৰি লৈছো মই ইয়াৰ আগৰ ক্লাছত কৈছো যে ইয়াতে স্টাৰ্ট সিম্বল উইন্ডোজ বটন দি ইয়াতে ক্লিক কৰিম আৰু ইয়াৰ পৰা আমি সাৰ্চ কৰিব পাৰো যদি ইয়াতে নাপাও আমি ইয়াতে যদি বিচাৰি নাপাও তো ইয়াতে আমি সাৰ্চ কৰিম হেতু যে এক্সেল এনেকৈ সাৰ্চ কৰিম আৰু ইয়াতে আহি যাব ইয়াতে মই কি কৰিম ইয়াতে ওকে কৰিম আৰু মোৰ ইয়াতে এক্সেলখন ওপেন হৈ যাব এটো যে আমাৰ এক্সেল সফটওয়্যাৰটো ঠিক আছে এখিনিলৈকে বুজি পালো আচ্ছা ইয়াৰ ইন্টাৰফেসটো আমি বুজি লও এই যিখিনি আমাৰ ইয়াতে এনেকে এইবিলাক তোমালোকে দেখা পাইছা rows and columnৰ ইন্টাৰসেক্ট হৈ পেলাই ইয়াতে কি হৈছে কিছুমান ইয়াতে আমাৰ টেবুলাৰ ফৰ্মত আছে এখিনি ক আমাৰ ওয়ার্কশীট বুলি কি বুলি ক ওয়ার্কশীট বুলি এখিনি বুজি পালো এই যেটো ৰাইট কৰ্নাৰত আছে আমি ইয়াৰ পৰা কি কৰিব পাৰো জুম ইন জুম আউট কৰিব পাৰো এটো মই MS Wordৰ যিখিনি বুজাই আছিল তাতো মই কৈ দিছো আৰু এইখিনি যিখিনি ওপৰত এইবিলাক আছে যে ফাইল হোম ইনসাৰ্ট পেজ লেআউট ফৰ্মুলাস ডাটা ৰিভিউ এইবিলাক হৈছে আমাৰ একোটা ট্যাব সেকশন ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ ফেসিলিটি ফিচাৰ্স বিলাক আছে এই ফিচাৰ্স বিলাক ইউজ কৰিব পাৰো আমাৰ কাম অনুযায়ী আমাৰ নিডস অনুযায়ী আমি এক্সেলত যেতিয়া আমাৰ প্ৰয়োজন হ'ব আমি ইয়াৰ পৰা এই গোটেইবিলাক বস্তু ইউজ কৰিব পাৰো তোমালোকে চিন্তা কৰিব নালাগে মই এটা কৈ গোটেইবিলাক দেখুৱাই দিম সিলেবাস ওয়াইজ যিখিনি ইম্পৰ্টেন্ট আৰু যিখিনি তোমালোকক লাগে গোটেইখিনি মই একো খেলিমেলি নোহাকৈ কৈ আছো তোমালোকে জাস্ট ভিডিওটো কন্টিনিউ কৰি থাকা এখিনি হৈছে শীট বুলি কলো এটো বুজি পালো এই যে A B C D এনেকে আছে A B C D এইবিলাক দেখা পাইছা এইবিলাকক আমি কি বুলি কলাম বুলি কি বুলি কও কলাম বুলি ঠিক আছে এই যে 1 2 3 4 5 এনেকে নাম্বাৰস বিলাক দেখা পাইছা এইবিলাকক আমি rows বুলি অৰ্থাৎ এক্সেলৰ যিখন শীট থাকে এইখন কলম আৰু rows-ৰ ইন্টাৰসেক্ট হৈ পেলাই থাকে বুজি পালো এই কলম আৰু rows ইন্টাৰসেক্ট হোৱাৰ ফলত একোটা আমি স্কয়াৰ টাইপ বক্স দেখা পাইছো নে পোৱা নাই এই বক্স বিলাকক আমি কি বুলি কও সেল বুলি কও কি বুলি কও সেল বুলি কও ভেৰি গুড বুজি পাই আছা ইয়েস বুজি পাই আছো স্যার ভেৰি গুড আপুনি কৈ যাওক আমি বুজি যাই আছো তো ওয়ার্কবুক তো কি গম পালো আমি এই যিখন এখন শীট থাকিব এখন শীট ইয়াতে লেখা আছে নে নাই শীট তো এনেকুৱাকৈ আমি এই এটাতে আমি কেবাটাও শীট ইয়াতে প্লাস বাটনত ক্লিক কৰি পেলাই ইয়াতে ক্লিক কৰি আমি কেবাখনৰ শীট ইয়াতে ওপেন কৰিব পাৰো আৰু এই গোটেইকেইখন শীট লগ হৈ পেলাই এখন ওয়ার্কবুক বুলি কোৱা হয় বুজি পালো ইয়াতে দেখা পাইছে ইয়াতে ওপৰত লিখা আছে বুক 1 অৰ্থাৎ এইখন গোটেইখন মিলি পেলাই এখন ওয়ার্কবুক হ'ব আৰু এই শীট একেখন 1 2 3 একেখন হৈছে সিঙ্গেল শীট SHEET শীট আৰু গোটেইকেইখন মিলি পেলাই এখন ওয়ার্কবুক বুলি ক'ব তো এইটো হৈছে বেসিক ইন্টাৰফেস এই rows আৰু কলমত আমি আমাৰ ডাটা বিলাক প্ৰপাৰলি অৰ্গানাইজ কৰি ৰাখিব পাৰো ষ্টৰ কৰি ৰাখিব পাৰো এইটো আমাৰ বেসিক ইন্টাৰফেস হিচাপত তোমালোকে বুজি পোৱা এক্সেলত আমি কৰো কি এক্সেলত আমি নিউমেৰিকেল ডাটাৰ ওপৰত আমি কাম কৰো ওয়াৰ্ডত আমি কি কৰো টেক্সট ৰিলেটেড ডকুমেন্টৰ ওপৰত কাম কৰো আৰু এক্সেলত নিউমেৰিকেল ডাটাৰ ওপৰত আমি এনালাইসিস কৰিব পাৰো আমি কিছুমান কি কৰো ম্যাথমেটিক্যাল কাম বিলাক কৰিব পাৰো আমাৰ হাই লেভেল টাস্ক বিলাক অতি কম সময়ৰ ভিতৰত আমাৰ এক্সেল কিছুমান কি থাকে ফৰ্মুলাজ এণ্ড ফাংচন থাকে তোমালোকে শুনা পাইছা এই ফৰ্মুলাজ এণ্ড ফাংচন বিলাক ব্যৱহাৰ কৰি পেলাই আমি এক্সেলৰ কাম বিলাক অতি সহজভাৱে কৰি থাকিব পাৰো এখিনিলৈকে বুজি পাইছা নে পোৱা নাই মোক জনাবা ঠিক আছে এই সিলেবাসটোত কি দিয়া আছিল ইয়াতে দিয়া আছিল ইন্টাৰফেসটো মই কৈ দিলো ওয়ার্কবুক ওয়ার্কশীট rows and column মই কি কৈ দিলো এন্টাৰ ডাটা আৰু সেভ ফাইল আমি ডাটা কেনেকৈ এন্টাৰ কৰিব পাৰো মই এখিনি জুম কৰি লৈছো
এই যেটো সেল আছে আমি ইয়াতে ডাটা এন্টাৰ কৰিব পাৰো we can enter any kind of numbers digits we can enter even our alphabet also we can even enter our name also suppose here I want to store some students name right students name কিছুমান store কৰিব খুজিছো তো মই ইয়াতে এটা সেকশন দি লৈছো ইয়াতে মই লিখি লৈছো যে roll number প্ৰথমতে roll number লিখিম ইয়াতে name লিখিম আৰু ইয়াতে কি লিখিম ইয়াতে মই লিখিম ক্লাস বিলাক ইয়াতে মই ক্লাস বিলাক লিখিম বুজি পাইছো মই ইয়াতে মাউসৰে ক্লিক কৰি এনেকে সেল বিলাক চেঞ্জ কৰিব পাৰো বা মই কিবোৰ্ডত ট্যাব প্ৰেছ কৰি পেলাই মই এনেকে চেঞ্জ কৰি থাকিব পাৰো বা মই এন্টাৰ প্ৰেছ কৰি পেলাই তললৈকে এনেকে চেঞ্জ কৰি থাকিব পাৰো তো ইয়াতে মই ধুনিয়াকৈ এটা কৈ roll number বিলাক লিখি যাম এনেকে স্টোৰ কৰিম আৰু ইয়াতে নেম বিলাকো ধুনিয়াকৈ লিখি যাম আমি ইয়াতে যিবিলাক ষ্টুডেন্টৰ নেম হ'ব বুজি পালো নেক্সট ক্লাস বিলাক লিখিম ইয়াতে ক্লাস বিলাক এনেকে লিখি যাম আমাৰ যেটো যেনেকে যি লিখিব লাগে আমি ইয়াৰ পৰা লিখিব পাৰো তো এনেকুৱাকৈ আমি ডাটা বিলাক এন্টাৰ কৰিব পাৰো আৰু ডাটা বিলাক যেটা এন্টাৰ কৰো এটা পাৰ্টিকুলাৰ সেলৰ ভিতৰতে থাকি যাব বুজি পালো এই যিডাল বাৰ দেখিছা এইডালক কও আমি ফৰ্মুলা বাৰ বুলি আমি যেটা এক্সেলৰ ফৰ্মুলা ফাংচন ব্যৱহাৰ কৰো তেতিয়া আমাৰ এই গোটেইখিনি বস্তু ইয়াতে শো কৰিব যদি মই ইয়াতে ক্লিক কৰো 45 তো এতিয়া আমাৰ বৰ্তমান সেলটোত কি দিয়া আছে 45 লিখা আছে তো ইয়াতে অকল 45 বুলি আহি গৈছে এই এক্সেলত আৰু দুটা ইম্পৰ্টেন্ট বস্তু থাকে হেতু হৈছে এই প্ৰত্যেকটাক আমি সেল বুলি কয় এটো বুজি পালো এই প্ৰত্যেকটা সেলক কি বুলি কয় এটা এবাৰ কও আমি সেল ভ্যালু আৰু এটা কও সেল এড্ৰেছ বুলি যদি মই এই সেলটোৰ एग्जांपल লৈ লও এই সেলটোত যদি মই কিবাটা ডিজিট লিখি দিও সাপোজ 56 এইটো হৈছে মোৰ সেলটোৰ কি ভ্যালু অৰ্থাৎ এইটো মোৰ ভ্যালু এটা ষ্টৰ হৈ আছে আৰু এই যেটো সেল এই সেলটোৰ এটা এড্ৰেছ আছে যেনেকৈ আমাৰ এককটা roll number থাকে আমাৰ নেম থাকে আমাৰ এককটা আইডেন্টিটি নাম্বাৰ থাকে এইটো হৈছে আমাৰ কি এটা এড্ৰেছ যাৰ দ্বাৰা স্পেসিফিক্যালি চিনি পোৱা যায় কাৰণ 56 টো বেলেগ এড্ৰেছতো থাকিব পাৰে ৰাইট ইয়াতেও 56 থাকিব পাৰে ইয়াতেও 56 থাকিব পাৰে তো প্ৰত্যেকটাৰে সেল ভ্যালুটো সেম হ'ল কিন্তু সেল এড্ৰেছ থাকিব বেলেগ বেলেগ প্ৰত্যেকটাৰে এটা এটা এড্ৰেছ আছে এই যেটো সেল এইটোৰ এড্ৰেছটো হ'ব সি অৰ্থাৎ কলাম নেম প্লাস এটো কি হ'ব रो নাম্বাৰ অৰ্থাৎ C6 হৈছে ইয়াৰ সেল এড্ৰেছ আৰু ইয়াৰটো হৈছে D6 এটো সেল এড্ৰেছ বুজি পালো সেল ভ্যালু হৈছে 56 আৰু এড্ৰেছটো হৈছে C6 আৰু এই যেটো সেল এড্ৰেছটো আমাৰ এই নেম বক্স সেকশন যেটো আছে ইয়াতো শো হৈ থাকে আমি ইয়াৰ পৰা আইডেন্টিফাই কৰিব পাৰিলে হেতু বেটাৰ হৈ যায় হা কৰি এখিনি তোমালোকে বুজি পাইছা এইখিনি হৈছে বেসিক ইন্টাৰফেস এটা এই সেল এড্ৰেছৰ কনসেপ্টটো যেটা আমি ফৰ্মুলা ফাংচন বিলাক ব্যৱহাৰ কৰো ডেফটত এক্সেলৰ বিষয়ে আমি শিকিব যাও তেতিয়া আমি এটো ইউজ কৰিব লগা হয় আচ্ছা এই গটেখিনি কিবাটা কৰিলে আমি সেভ কেনেকৈ কৰিম এটো বহুত ইজি আছিল মই আগতেও কৈ দিছো ফাইলত ক্লিক কৰিম তাৰ পিছত আমি ইয়াৰ পৰা আইপলে সেভ বা সেভ এজত ক্লিক কৰিম তাৰ পিছত আমি আইপলে ইয়াৰ পৰা ব্ৰাউজত সিলেক্ট কৰিম ফোল্ডাৰটো সিলেক্ট কৰিম আৰু আমাৰ ফাইলটো সেভ হৈ যাব এখিনলৈকে বুজি পাইছা এই সেভ কৰা প্ৰসেসটো মাইক্ৰোসফট ওয়াৰ্ডত মই শিকাই দিছিলো যেটা ডিসকাস কৰিছো আগৰ ভিডিওটো চাই লবা তাত গটেখিনি বুজি পাবা আৰু এটা বস্তু ক'ব খুজিছো যদি তোমালোকে পাৱাৰ পইণ্টটো কমপ্লিট 0 পৰা শিকিব বিচাৰিছা ন মোৰ অলৰেডি 1 আৱাৰত কমপ্লিট পাৱাৰ পইণ্টৰ টিউটোৰিয়েল দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা পাৰা ঠিক আছে আচ্ছা বেসিক ইন্টাৰফেসত আমাৰ এখিনি বস্তু টপিকত ইয়াতে কভাৰ আপ কৰিবলৈ দিছিলে এখিনি মই কভাৰ আপ কৰি দিলো বুজি পালো এখিনি বুজি পালো নে পোৱা নাই কমেন্ট সেকশনত জনাবা ইন্টারেস্টিং লাগিছে ভিডিওটো তো শেয়ার কৰিবা ন ঠিক আছে আচ্ছা নেক্সট আছে বেসিক ফৰ্মুলা খিনি ডিসকাস কৰাৰ আগত বা এলাইনমেন্ট খিনি ডিসকাস কৰাৰ আগত মই এটা কাম কৰিছো ওকে সৰি মই বেসিক ফৰ্মুলা প্ৰথমতে না যাও মই ইয়াতে এলাইনমেন্ট এন্ড ফৰমেটিংৰ বিষয়ে আহিছো এলাইনমেন্ট এন্ড ফৰমেটিং এলাইনমেন্ট মই আগতো কৈছো তথাপি আৰু এবাৰ কৈ দিছো সেল এলাইনমেন্ট বুলি আছে ফন্ট ফৰমেটিং কলাম ওয়াইড ৰো হাইট এইকিটা কি বস্তু আমি আলোচনা কৰো সেল এলাইনমেন্ট মানে কি হয় মই এখিনি ইয়াৰ পৰা কন্ট্ৰোল সি কৰি কপি কৰি লৈছো ইয়াতে আহিছো কন্ট্ৰোল ভি কৰি দিছো ইয়াতে মোৰ পেস্ট হৈ গল আমি এনেকুৱাকৈ পেস্ট কৰিব পাৰো এক্সেলত মই এখিনি ডিসকাস কৰিম মই বাৰে বাৰে চাই থাকিব বিচাৰো না হেগুটি ইয়াতে লৈ লৈছো আচ্ছা সেল এলাইনমেন্ট মানে কি এই যেটো মোৰ সেলটো হৈ আছে এই বটন মোৰ সেলটোৰ এইটো এটা সাইজ হৈ আছে এই সেলটোৰ ইয়াতে ক্লিক কৰি পেলাই মই তো সেলটোৰ সাইজটো সৰু ডাঙৰ কৰিব পাৰো বুজি পালো মই ইয়াৰ পৰা এনেকে ডাঙৰ কৰি দিব পাৰো ইয়াৰ পৰা এনেকে সৰু ডাঙৰ কৰিব পাৰো বুজি পালো ঠিক তেনেকে আমি আৰু কি কৰিব পাৰো এই সেল সাইজটো আৰু ডাঙৰ সৰু কৰি থাকিব পাৰো নেক্সট আমাৰ আছে ফন্ট ফৰমেটিং মানে কি হয় আচ্ছা ফন্ট ফৰমেটিংৰ আগত মই আৰু এটা বস্তু কৈ দিছো মই এখিনি এনেকে ডাঙৰ কৰি লৈছো আচ্ছা এই যেটো সেলৰ মোৰ বৰ্তমান টেক্সটটো কোন সাইডে আছে লেফটত আছে মোৰ এটো অকল লেফটত হৈ আছে বুলি ধৰি ললো যদি মই ইয়াতে ক্লিক কৰো তো এটো মোৰ সেন্টাৰত আহি যাব আৰু যদি মই ইয়াতে ক্লিক কৰো এটো মোৰ কোট আহি যাব ৰাইট সাইডত আহি যাব তো এনেকুৱাকৈ আমি সেল বিলাক কি কৰি থাকিব পাৰো এলাইনমেন্ট কৰি থাকিব পাৰো বুজি পালো তো এটো মই এনেকে সেন্টাৰত ৰাখি থৈছো মই এটো তেনেকে পাৰো মই গটেখিনি সিলেক্ট কৰি লৈছো সাপোজ তাৰ পিছত মই ইয়াতে আৰু এবাৰ ক্লিক কৰিছো মোৰ গটেখিনি সেন্টাৰত আহি গল তোমালোকে দেখা পাইছা তেনেকুৱাকৈ আমি সেল বিলাক এলাইনমেন্ট কৰি থাকিব পাৰো নেক্সট
ফন্ট ফৰমেটিং মানে কি এই ফন্টৰ যিবিলাক কালাৰ আছে ফন্টৰ যিবিলাক সাইজ আছে আমি গোটেইবিলাক হোল্ড ডাউন কৰিব পাৰো আমি চেঞ্জ কৰি থাকিব পাৰো এইখিনিত সিলেক্ট কৰি ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ ফন্ট আছে আমি ইয়াৰ পৰা আইপলে এবিলাক চেঞ্জ কৰিব পাৰো যেনেকুৱা যি ফন্ট লাগে মোক সাপোজ এইটো ফন্ট লাগে মই ইয়াতে সিলেক্ট কৰি দিছো মোৰ ফন্টটো চেঞ্জ হৈ গল দেখা পালা ইয়াৰ পৰা মই সাইজটো সৰু ডাঙৰ কৰিব পাৰো যিমান সৰু ডাঙৰ কৰিব লাগে মোক যিমানখিনি লাগে সেইখিনি মই ইয়াৰ পৰা কৰিব পাৰো মোক যেনেকুৱা কৈ যি লাগে বুজি পালো এইখিনি মই ধৰি লৈছো তোমালোকে বুজি পাইছা ইয়াৰ পৰা মই এনেকে ক্লিক কৰি এইটো ডাঙৰ কৰিব পাৰো এনেকে সৰু কৰিব পাৰো বুজি পালো আচ্ছা আৰু ইয়াৰ পৰা আহি পেলাই আমি ফন্টৰ কি কৰিব পাৰো কালাৰটো চেঞ্জ কৰিব পাৰো ফন্টৰ যেটো কালাৰ আছে মই ইয়াৰ পৰা আহি পেলাই সাপোজ ৰেড কালাৰ দি দিছো এটো ৰেড হৈ যাব আৰু এইটো সেকশনত ক্লিক কৰি পেলাই মই কি কৰিব পাৰো সেলৰ যেটো কালাৰ আছে মই সেলৰ কালাৰটো চেঞ্জ কৰিব পাৰো বৰ্তমান সেলৰ কালাৰটো কি আছে আমাৰ হোয়াইট আছে তো হোয়াইট কালাৰৰ পৰা আমি যি কোনো কালাৰ চেঞ্জ কৰিব পাৰো সাপোজ মই ইয়েলো কালাৰ লাগে তো মই ইয়েলো কালাৰ দিছো তো মোৰ ইয়েলো কালাৰ ইয়াতে আহি গল তোমালোকে দেখা পাইছা তো এনেকুৱাকৈ আমি কি কৰিব পাৰো সেল বিলাকো এলাইনমেন্ট কৰি থাকিব পাৰো বুজি পালো ফন্ট ফৰমেটিং গম পালো সেল এলাইনমেন্ট গম পালো নেক্সট কলম হোয়াইট টো মই মাত্ৰ কৈ দিলো যে আমি এনেকুৱাকৈ ইয়াৰ পৰা কলমটোৰ সাইজটো এডজাস্ট কৰিব পাৰো আৰু এনেকুৱাকৈ ইয়াৰ পৰা আমি সাইজটো এডজাস্ট কৰিব পাৰো ইয়াতে আৰু এটা ট্ৰিক মই তোমালোকক শিকাই দিছো সাপোজ মোৰ গোটেই গিটাৰে সাইজটো ইমানখিনি হৈ আছে আৰু ইয়াতে মোৰ কেবাটাও কলম আছে আৰু এটা কৈ যদি কলম বিলাক মই এনেকে এডজাস্ট কৰিব যাও দেন ইট উইল টেক লটস অফ টাইম So we can use one trick here but আমি কি কৰিব পাৰো যদি মোক গটে গিটা সেলৰ সাইজটো মোক এটা সাইজতে লাগে তো মই ইয়াৰ পৰা যে মোৰ সেল এড্ৰেছটো লিখা আছে সেল নেমটো লিখা আছে ABC তাত ক্লিক কৰি পেলে গটে গিটা সিলেক্ট কৰি লম আৰু যিকোনো এটা কলমত সিলেক্ট কৰি মই এডজাস্ট কৰি দিম তো বাকি যিমান বিলাক মই ক্লিক কৰিছিলো গটে বিলাক এবাৰতে চেঞ্জ হৈ যাব তোমালোকে দেখা পাইছা নে পোৱা নাই বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবা আৰু যদি ভিডিওটো ইন্টাৰেস্টিং লাগে হেকত চেনেলটো সাবস্ক্ৰাইব কৰিও দিবা বুজি পাইছা কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ কন্টেন্ট বিলাক কমপ্লিট প্ৰ্যাকটিক্যাল ডেমনস্ট্ৰেচন হিচাপত দি থাকো তোমালোকক প্ৰ্যাকটিক্যাল শিকাই দিও এনেকুৱা নহয় যে থিওৰিটিক্যালি কৈ থাকো আৰু এনেকুৱা ধৰণৰ কনসেপ্ট বিলাক তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেন্ট লগতে ডে টু ডে লাইফতো বহুত বেছি ইম্পৰ্টেন্ট ইট ইজ নট লাইক দ্যাট গভৰ্নমেন্ট জবৰ কাৰণে হ'ব আমাৰ ডে টু ডে লাইফত তুমি যদি কিবা প্ৰাইভেট অৰ্গানাইজেচনত কাম কৰিব যোৱা এনেকুৱা ধৰণৰ কনসেপ্ট বিলাকৰ বহুত প্ৰয়োজন হয় বুজি পাইছা ওকে কলম হাইটটো আমি বুজি পালো ৰাইট আচ্ছা এই কলমৰ লগত আমি ৰোৰ যেটো হাইট এটো চেঞ্জ কৰিব পাৰো আচ্ছা মই ইয়াতে সিলেক্ট কৰি পেলাই এনেকে মই ড্ৰেগ কৰি পেলাই মই ৰোটো এডজাস্ট কৰিব পাৰো অৰ্থাৎ মোৰ ৰো সাইজটো ইমানখিনি হৈ গল তোমালোকে দেখা পাইছা নে পোৱা নাই ঠিক আছে তো এনেকুৱা সাইজত আমাৰ ৰোটো হৈ গল তো এনেকুৱাকৈ আমি কলম বিলাক এডজাস্ট কৰি থাকিব পাৰো ৰো এডজাস্ট কৰিব পাৰো আৰু এইখিনি হৈছে আমাৰ বেসিক ফৰমেটিং আমি এক্সেলত যেটা আমি ডাটা বিলাক এন্ট্ৰি কৰিম ডাটা বিলাকৰ ওপৰত ফৰ্মুলাস ফাংচন ব্যৱহাৰ কৰিম তাৰ আগত আমি এইবিলাক বস্তু কৰিব পৰা হ'ব লাগিব আচ্ছা ইয়াতে আৰু এটা বস্তু শিকাই দিছো মোৰ ইয়াতে এটা মোক কি লাগিছিলে ৰো এটা লাগিছিলে যত মই লিখিব খুজিছিলো কিবা এটা হিডিং দিব খুজিছো আচ্ছা মোৰটো ইয়াতে 1 ৰ পৰা স্টাৰ্ট হৈছে মোৰ ইয়াতে তো ৰো নাই এতিয়া তো ৰো এটা মোক লগাৰ কাৰণে মই কি কৰিব পাৰো ৰো এটা ইনসাৰ্ট কৰাৰ কাৰণে কেনে কি কৰিব পাৰো মই এটো সেলত ৰাইট ক্লিক কৰিম মই ইয়াতে ইনসাৰ্টত ক্লিক কৰিম আৰু এন্টায়াৰ মোক কি লাগে ৰো লাগে ৰাইট মই এন্টায়াৰ ৰোত ক্লিক কৰিম আৰু ইয়াতে ওকে কৰিম মোৰ ইয়াতে ৰো এটা আহি যাব আচ্ছা ইয়াতে মই এতিয়া লিখি লৈছো যে ষ্টুডেন্টস অফিচিয়েল ডাটা মই এনেকে লিখি লৈছো আৰু এতিয়া যেতিয়া লিখি লৈছো মোৰ এনেকুৱা হৈছে নে A আৰু B এই দুইটা কলমত দুইটাতে লিখা গৈছে মানে এইটো আমাৰ জাস্ট নরমাল এটা এনেকুৱাকৈ দেখুৱাই দিয়ে যে এইটো আমাৰ দুইটা সেলতে লিখা গৈছে এনেকুৱা হোৱা নাই আমাৰ এটা সেলতে লিখা গৈছে মই ইয়াতে আহি পেলাই মই লিখি লৈছো সাপোজ মোৰ নেমটো মই ইয়াতে লিখি ললো তো ইয়াতে মোৰ এইটো এনেকুৱাকৈ আহি গল এইটো ইয়াৰ ভিতৰত সোমাই গল অৰ্থাৎ ওভাৰল্যাপস টাইপ হৈ গল তো আচ্ছা মই এনেকে কলমটো এডজাস্ট কৰি পেলাই মই এইটো এনেকুৱাকৈ শো কৰাব পাৰো বুজি পালো মই খিনি আনডু কৰি লৈছো মই এটা কিবা এটা বেলেগ বস্তু দেখাব খুজিছিলো এই গোটেইখিনি মই আৰু এটা বস্তু কৰিব লগা হিডিংটো মই ইয়াৰ পৰা এখিনি লকে টেবুলাৰ ফৰ্মত সাপোজ এখিনি মোৰ ডাটা মই এখিনি সিলেক্ট কৰি লৈছো এতিয়া যদি মই ফাইলত যাও মই ইয়াতে যদি প্ৰিন্টত ক্লিক কৰো মই ইয়াতে টেবুলখন ব্ল্যাঙ্ক আহি আছে দেখা পাইছা যত নেকি ইয়াতে মোৰ এইবিলাক আছে কিন্তু ইয়াতে ব্ল্যাঙ্ক দেখুৱাই আছে কাৰণ মোৰ ইয়াতে টেবুলাৰ ফৰ্মত বৰ্ডাৰটো দিয়া যোৱা নাই তো বৰ্ডাৰটো দিয়াৰ কাৰণে মই গোটেইখিনি এনেকে সিলেক্ট কৰি লৈছো ইয়ালৈকে আছে বুলি ধৰি লৈছো আৰু ইয়াতে ক্লিক কৰি পেলাই মই ইয়াতে অল বৰ্ডাৰছত ক্লিক কৰিছো আৰু মোৰ ইয়াতে এটা বৰ্ডাৰ দিয়া গল দেখা পাইছা এতিয়া যদি মই প্ৰিন্ট প্ৰিভিউ কৰো আৰু তোমালোকে দেখা পাইছা ইয়াতে মোৰ এখন টেবুল ফৰ্মত আহি গৈছে নে জনাই আৰু ষ্টুডেন্টস ডাটাটো মোৰ ষ্টুডেন্টস অফিচিয়েল ডাটাটো মোৰ এইখিনি লৈকে আছে মই কি বিচাৰিছো এই লেফটৰ পৰা ৰাইটলৈকে গোটেইখিনি সাইজত টেবুলখনত এইটো এটা ডাঙৰকৈ হিডিং আহি যাওক তো তাৰ কাৰণে মই কি কৰিম মই গোটেইখিনি সিলেক্ট কৰি লম ইয়ালৈকে আৰু তো মাৰ্জ এণ্ড সেন্টাৰ বুলি যে আছে মই ইয়াতে ক্লিক কৰিম আৰু মোৰ এইটো গোটেইখিনি সেল লগ হৈ পেলাই এটা ডাঙৰ সেল কৰি পেলাই সেন্টাৰ এনেকৈ দি দিছে মই এইটো বোল্ড কৰি দিছো ইয়াৰ পৰা মই সাইজটো অকন মই ইনক্ৰিজ কৰি লৈছো
এতিয়া এইখিনি চাই লোৱা মই কন্ট্ৰল পি প্ৰেছ কৰি প্ৰিন্ট প্ৰিভিউত আহিছো আৰু এইখিনি দেখা পাইছা ইয়াতে কেনেকুৱাকৈ আহি গৈছে এটা ধুনীয়াকৈ আহি গৈছে নে যোৱা নাই তো এনেকুৱা ধৰণৰ বেসিক ফৰমেটিং বিলাক আমি শিকিব লাগে বা জানিব লাগে বুজি পালো তো এই ইয়াতে মই এতিয়ালৈকে বৰ্তমান কি শিকালো তোমালোকক মই ইয়াতে বৰ্তমান আমাৰ যেটো বেসিক ইন্টাৰফেস হয় এক্সেলৰ হেখিনি বস্তু শিকাই দিলো কিহৰ কাৰণে এক্সেল লাগে এইখিনি কলো ৰো কলমৰ কথা কলো কেনেকৈ ডাটাখিনি ইনসাৰ্ট কৰিব লাগে গোটেইখিনি কৈ দিলো লগতে সেল এলাইনমেন্টৰ যিখিনি বস্তু এইখিনি গোটেইখিনি মই ইয়াতে কৈ দিলো আমি কেনেকৈ সেল বিলাক এডজাস্ট কৰি থাকিব পাৰো মই এটা কাম কৰিছো এই ভিডিওটোত যদি মই এইখিনি বেসিক ফৰ্মুলা আৰু আলোচনা কৰিবলৈ যাও তো ভিডিওটো বহু বেছি দীঘল হৈ যাব আৰু এটা টপিক ইয়াতে আছে প্ৰিন্টিংৰ বিষয়ে আছে মই এটা কামছো এই ভিডিওটো ইয়াতে ষ্টপ কৰিছো আৰু মই নেক্সট ভিডিওটোত বেসিক ফৰ্মুলাছটো আলোচনা কৰিবলৈ চেষ্টা কৰো আৰু মই প্ৰিন্টিংৰ বিষয়ে গোটেইখিনি সেই আগৰ ভিডিওটোত মই আলোচনা কৰিম নেক্সট ভিডিওটোত মই তাত বিভিন্ন ধৰণৰ ফৰ্মুলাছ ফাংচনছ কিনি যিখিনি হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হয় গোটেইখিনি মই এটা কৈ প্ৰেক্টিকেল কৰে তোমালোকক দেখুৱাম তো এই ভিডিওটোত বাৰু মই এইখিনি লৈকে ৰাখিছো মই ফাইলটো সেভ কৰি থৈ দিম নেক্সট ভিডিওটোত মই ইয়াৰ পৰা কন্টিনিউ কৰিম ঠিক আছে যদি ভিডিওটো ভাল পাইছা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা কাৰণ শেয়াৰ কৰিলে এটো মোৰ এটা সাপোৰ্ট টাইপ হয় আৰু এটা ভিডিও মই বনোৱাৰ কাৰণে অলপ মোটিভেট পাও ঠিক আছে অকমান মোটিভেশন পাও আৰু মই নেক্সট ভিডিওত আৰু এনেকৈ বেটাৰ কোৱালিটিত কন্টেন্ট দিবলৈ চেষ্টা কৰিম চেনেলটো যদি ইন্টাৰেষ্টিং লাগে সাবস্ক্ৰাইব কৰি থবা কাৰণ নেক্সট ভিডিওৰ আপডেট নাপাবা এইটো চেনেলে তোমালোকৰ ফিউচাৰত বহুখিনি প্ৰকাৰত হেল্প কৰিব আৰু যদি তোমালোকে মোৰ আগৰ ভিডিওবিলাক চনাই চেনেলটো ভিজিট কৰিবা তাত বিভিন্ন ধৰণৰ কম্পিউটাৰ ৰিলেটেড টপিক বিলাক আছে তোমালোকে তাৰ পৰা চাই শিকি থাকিব পাৰিবা তো আজিলৈকে মই ইয়াতে ষ্টপ কৰিছো আজিৰ ভিডিওটোত এইখিনিয়ে ধন্যবাদ